কিবা ক'ব পাৰিবনে? মাছৰ এজনো নহয়, এনেকুৱা হয়। গতিকে ৰিয়েলছত আপুনি হয় পুৰণা এনচাইক্লোপিডিয়া চাব, এনচাইক্লোপিডিয়া গোটেইখিনি এইবিলাক চ'ৰ্চ হ'ব, ইণ্টাৰনেটৰ ওপৰত বিশ্বাস হয়। গতিকে এজনে ইয়াত ৰিয়েল জানো এইবিলাক ছবি দিব পাৰিলে ভাল। এইবিলাক ছবি দিব পাৰিলে ধৰক আপুনি নেনো স্কেলৰ কথা কৈছিলে, মোৰ এটা পাৱাৰ পইণ্ট আছে, নেনো টেকনলজিৰ এটা ভাল পাৱাৰ পইণ্ট আছে। এইবিলাক ধৰক এই যে স্কেলটো যিটো যে নেনো মানে কিমান বুজে 10⁻⁹ মিটাৰ, তাক বুজাবৰ কাৰণে মানুহজন শেষত আনিছিলোঁ এটমৰ পিছত মানুহজনৰ হাইটটো যদি চকুত হয় তেতিয়াহ'লে নেনো স্কেলত কিমান মিটাৰ হ'ব 1.62 মিটাৰ আৰু 2 বিলিয়ন নেনোমিটাৰ মানুহৰ হাইট। তেনেকুৱা যদি তুলনা দিয়া যায় তেতিয়াহ'লে সৰ্বসাধাৰণ পৰা আমাৰ ছাত্ৰ ছাত্ৰীৰ ভিতৰত মানে নেনো মানে এজন মানুহৰ নেনো স্কেলত হাইটটো কিমান? আৰু নেনো টেকনলজি আমাৰ ৰিলেটিভটো নেনো টেকনলজি পৰিসৰটো অকল 10⁻⁹ নহয়, কিন্তু 10⁻⁹ মিটাৰেই নহয়, 1/100 নেনোমিটাৰলৈকে সেইটো নেনো স্কেল। এতিয়া নেনো বুলি কওঁতে মনত পৰিছে, মই এবাৰ প্ৰান্তিকত তেনেকুৱা নাই নেনো টেকনলজি নহয়, মাৰ্কাৰীৰ কথা কৈছোঁ। ক'ৰবাত দেখিলোঁ মাৰ্কাৰীটো বিষাক্ত বুলি মই এতিয়া এজন আয়ুৰ্বেদৰ ডাক্তৰ গুৱাহাটীত তেওঁ জনালে, ফোন কৰিছে যে আপোনালোকে যে মাৰ্কাৰীটো যে বিষাক্ত বুলি কৈ আছে বিজ্ঞানৰ মানুহখিনিয়ে, তেতিয়াহ'লে আমি যে মকৰ ধ্বজ ব্যৱহাৰ কৰোঁ, মকৰ ধ্বজটো আমি যে মৰিবৰ সময়ত মকৰ ধ্বজ আমি প্ৰদূষণৰ কাৰণে বচাবৰ কাৰণে মকৰ ধ্বজ ব্যৱহাৰ কৰোঁ, তাত অপকাৰ কিয় নকৰোঁ? মই সুধিছোঁ যে মকৰ ধ্বজটো আপুনি কি ব্যৱহাৰ যে মাৰ্কাৰী ছালফাইড ব্যৱহাৰ কৰি মাৰ্কাৰীৰ লগত তাৰ ধৰ্ম একে হ'ব পাৰে, মৰিব পাৰে। তেতিয়া মই সেই সময়তে কিবা ৰিচাৰ্চ জাৰ্নেল চাই থাকোঁতে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰৰ এখন পেপাৰ পাইছোঁ, তাতো লিখা আছে যে মাৰ্কাৰী যেতিয়া কম্পাউণ্ড হিচাপে থাকে নেনো ফৰ্ম হিচাপে সেইটো নহয়, মকৰটো যেতিয়া তৈয়াৰ কৰে পিহি পেলাই গুড়াই কৰি পেলাই তেতিয়া নেনো স্কেললৈ যায়, তেতিয়া তাৰ বিষাক্ত আপোনালোকে জানেই যে গ'ল্ডটোৰ যিটো কোৱালিটি বা যিটো কালাৰ নেনো ফৰ্মত তাৰ কালাৰ বেলেগ ব্লু হয়, সেই বুলি কয়। গতিকে নেনো ফৰ্মত তাৰ ৰূপটো বেলেগ হৈ যায়, তেতিয়া সেইটো এটা ব্যাখ্যা কৰিব পাৰি। আচ্ছা, এইবিলাক আমাৰ নেনো টেকনলজি উদাহৰণ দিবলৈ গ'লে মানে এইবিলাক দিব পাৰোঁ। আমাৰ যিটোবিলাক আছে অজন্তা পেইণ্টিংবিলাক একে আছে, তেতিয়াৰ যিটো মানে নেনো ফৰ্মুলা আনি পেলাই তেওঁলোকে ৰং সানিছিলে, তেনেকৈ আমাৰ স্কুলবিলাক তলখন হয় সেইখন যে অক্ষুণ্ণ হৈ আছে একে আছে, নেনো মেটেৰিয়েল তেতিয়াৰ দিনতে নেনো টেকনলজি ব্যৱহাৰ কৰে। গতিকে নেনো টেকনলজিৰ বিষয়ে লিখোঁতে বক্তৃতা দিওঁতে এইখিনি ব্যৱহাৰ কৰিব। The progress of nanotechnology from stone age to nano age, এই ছবিবিলাক ব্যৱহাৰ কৰিব পাৰিলে ভাল। লিখাৰ লগে লগে যে আমাৰ নেনো এজটো ক'ত আছে, আমাৰ ক'ৰবাত চাব বেয়া হৈছে ষ্ট'ন তলৰ পৰা ওপৰত আইৰণ এজ, ব্ৰঞ্জ এজ, ষ্ট'ন এজ এনেকৈ আহি নেনো টেকনলজি এজটো আমাৰ 21st century 21st শতিকাত আমাৰ নেনো টেকনলজি। গতিকে এই ধৰণৰ ছবিবিলাক পাব আচলতে, মই খালি কৈছোঁ গ্ৰীণ কেমিষ্ট্ৰি ইজ ফিউচাৰ কেমিষ্ট্ৰি। এই ধৰণৰ ছবি ব্যৱহাৰ কৰিলে কথা এটা আছে, এই পিকচাৰ স্পিক্স থাউজেণ্ডছ অফ ৱৰ্ডছ, এখন ছবিয়ে হাজাৰ হাজাৰ কথা ক'ব পাৰে। গতিকে এই ছবিবিলাক ব্যৱহাৰ কৰিব পাব, কিন্তু আমি ব্যৱহাৰ কৰি আছোঁ। সেউজীয়া এই গ্ৰীণ কেমিষ্ট্ৰিৰ যুগত আমি এই ধৰণৰবিলাক আমি ব্যৱহাৰ কৰিলে। আচ্ছা, ছাষ্টেইনেবল বহনক্ষম এই কথা পিছত ক'মগৈ। এইবিলাক আমাৰ আমি ব্যৱহাৰ কৰিব ছবিবিলাক
বিভিন্ন ধৰণৰ মেপ আৰু এইবিলাকে ইবোলা ভাইৰাছৰ বিস্তাৰণ আজিকালি ইণ্টাৰনেটত পোৱা যায়, কিন্তু এক্সট্ৰেক্ট কৰি পেলাই লেবেলিং কৰিব লাগিব, সম্পাদকে কৰিবলৈ লিখি পেলাই কিবা এটা ছবি যদি পঠাবলগীয়া হয় ইণ্টাৰনেট কৰি পেলাই অসমীয়া লিখি দিব লাগে, ছবিখনৰ এটা প্ৰিণ্টআউট দি পেলাই তাৰমানে আৰ্টিকুলৰ লগতে এটা প্ৰিণ্টআউট দি তাতে মানে অসমীয়াটো তাত লিখি দিব লাগে, তেতিয়া তেওঁলোকে বুজি কৰিব। এতিয়া যাদৱ পায়েঙৰ কথা কাৰণে যাদৱ পায়েঙৰ এবাৰ গ'লে মই মানে সাক্ষাৎ 2014 চনত গতিকে মই এটা সাক্ষাৎকাৰ লৈছিলোঁ ওপৰত সেইখন ছবি আছে। এতিয়া যাদৱ পায়েঙৰ মোৰ এটা মানে অভ্যাস আছে এনেকুৱা ধৰণৰ প্ৰবন্ধবিলাক এখন মই মেপ দিম কৰে আৰু মেপবিলাক মই নিজে আঁকিব। এতিয়া যাদৱ পায়েঙৰ প্ৰবন্ধৰ লেখা যিমান পায় ক'তো কিন্তু মেপখন নাই। মই পাণ্ডিবৰ কাৰণে যেতিয়া সাক্ষাৎকাৰ দিছিলোঁ মেপখন মই দিছোঁ। কেনেকৈ দিলোঁ, মই যেতিয়া তেখেতক লগ ধৰিবলৈ যাওঁ আমাৰ নতুন আছিলে ভাল আছিলে, তেতিয়া মই এখন হেৰি এখন ভূচিত্ৰাৱলী এখন নগৰ কৰিলোঁ, এটলাছ এখন আছিলে। এটলাছখনত কিমান কৈ যে মাজুলীৰ পৰা কিমান দূৰত আছে, কিমান কি আছে আটাইখিনি হিচাপ কৰিলোঁ। তাতে যে স্কেচ কৰি আনিছোঁ, স্কেচটোকে ডেভেলপ কৰিবলৈ মই মেপখন দিছোঁ। আচলতে এই মেপখন চালে গম পোৱা যায় এই যে গাঁৱলী থোৱা জেগাবোৰে সেইখনে তেওঁ মূলাই কাঠনি আৰু গোটেই চাৰাংগীটো জেগাটো কমলাবাৰী হাউলিমাটি এইবিলাকৰ পৰা মাজুলী বহুত ভোট লৈ এই মেপখন তেতিয়াই কৰি দিয়ে। কিন্তু মোৰ ক্ষেত্ৰত হয় কি যে এই মেপে যেতিয়া আনে যেতিয়া ব্যৱহাৰ কৰে তলত মোৰ নাম চালে তুমি কাটি দিয়ে, মোৰ নামটো ডিলিট কৰি দিয়ে, মানে তেওঁলোকে যেন মানে বনাইছে নহয় যিকোনো গম পায়। এইখন যদি কোনোবা এজনে ব্যৱহাৰ কৰিছে তলত মোৰ নামটো তেওঁলোকে মানে কাটি দিয়ে, তেওঁলোকে যেন তৈয়াৰ কৰিছে। এতিয়া মোৰ তাত আক্ষেপ নাই, কিন্তু কথা এটা ওলাই গ'ল ফোন কৰাৰ কাৰণে যে মূলাই কাঠনিৰ অৱস্থান ক'ত সেইটো আগতে কৈছোঁ। সূৰ্যৰ বেলেগ বেলেগ আজিকালি লগতে এইটো আপোনালোকে জানেই, বিভিন্ন আমি গা বা স্তম্ভ লাই কেনেকৈ আমি দিব পাৰোঁ এতিয়া জানিবই। গতিকে মানে মোৰ বিষয়ে লিখোঁতে হনীৰ বিষয়ে লিখোঁতে হনী কম্পজিশ্যন এইটো আমাৰ এই নৰ্দাৰ্ণ ফেনমিনা আমি অন্ধবিশ্বাসৰ ক্ষেত্ৰত আমি এইটো ব্যৱহাৰ কৰিছোঁ। নৰ্দাৰ্ণ ফেনমিনা আমাৰ এই যে গণেশে গাখীৰ খোৱা, গণেশে গাখীৰ খোৱাৰ ক্ষেত্ৰত আমি চবেই জানো 1995 চন যেতিয়া ৰাণা হাজৰিকা আৰু মই এই আমাৰ বিশ্বনাথ চাৰিআলি দোকানবিলাকত গৈ পেলাই গণেশৰ মূৰ্তিবিলাক দাঙি লাগিছিল, কৈছে তেতিয়া ছাৰ আপোনালোকক পাপ হ'ব, কিন্তু হওকচোন পাপ, তোমালোকতো দেখিলা আচলতে গাখীৰ খোৱা নাই, পানী দিওঁতে গণেশ দেৱতাটো মানে দাঙি দিওঁতে মানে পৰি থাকিল বহুত হ'ল। আৰু পিছত বস্তুটো ভৰাইছে যে ছাৰ্ফেচ টেনশ্যন আৰু কেপিলাৰী একশ্যন। আনকি দিল্লীৰ এজন মানে মুচি বুলি কৈছোঁ, তেওঁ তাৰমানে এই যে যিটো ষ্টেণ্ড ব্যৱহাৰ কৰে তাতো মানে গাখীৰ খোৱাই দেখুৱাইছে, যিটো চাবলৈ গতিকে সিহঁতে তেনেকৈ দেখুৱাইছে ওপৰত আৰু ছবি আছে। এইটো মানে নৰ্দাৰ্ণ ফেনমিনা বুলি কোৱা, কিন্তু উত্তৰ ভাৰততহে এই ঘটনাটো মই বিশ্বাস কৰোঁ, দক্ষিণ ভাৰতত বিশ্বাস কৰা নাই। তাত কিছুমান পাৰ্চেণ্টেজ দিয়া আছে, কোন চহৰত কিমান পাৰ্চেণ্টেজ, দিল্লী, মুম্বাই, কলকাতা, মাদ্ৰাজ, হায়দৰাবাদ, থাঞ্জাভুৰ এইবিলাকত কম আছে বুজিছে। দিল্লীত যদি 60% মানুহে বিশ্বাস কৰিছে, বাংলাদেশত 28%হে বিশ্বাস কৰিছে। নৰ্দাৰ্ণ ফেনমিনা কৈছে উত্তৰ ভাৰতত এটা ঘটনা কোনো আচলতে এইটো সাৰ্বজনীনভাৱে হেৰি কৰে বিশ্বাস কৰা আছে। এনেকুৱা ধৰণৰ ঘটনা ক'ব চাব। গতিকে এই গ্ৰাফবিলাকো ব্যৱহাৰ কৰিছে তেওঁলোকে, আমিও বা আপোনালোকৰ লিখাবিলাক ব্যৱহাৰ কৰি বেছি সহজ বুজি পায়। মই শেষত গৈ কাৰ্টুনৰ ফালে আহি আছোঁ, কাৰ্টুনৰ ব্যৱহাৰ কৰে যে অভাৰইউজ অফ গ্ৰাউণ্ড ৱাটাৰ বাই দ্য ছফ্ট ড্ৰিংক ইণ্ডাষ্ট্ৰি। ছফ্ট ড্ৰিংক ইণ্ডাষ্ট্ৰিবিলাকে বেছিকৈ গ্ৰাউণ্ড ৱাটাৰ ব্যৱহাৰ কৰাৰ বাবেহে আমাৰ পানী তেওঁলোকে এক্সপেক্ট কৰি আছে, মানে আমাৰ পানীৰ কাৰণে লাইন পঠোৱা লাইনটো আমাৰ দীঘলীয়া। এতিয়া বেলেগৰ পৰা
এইটো আমাৰ সুমন্ত বৰুৱাৰ অঁকা কাৰ্টুন তেওঁতে আৱিষ্কাৰ কৰা চন্দ্ৰটো বেছিকৈ ঘূৰাই নেকি গতিকে অৱস্থা দেখিলেই যে গ্ল'বেল ৱাৰ্মিং বৰ বুলি কেছটো গৈছে তাৰ থকাৰ অৱস্থা নহয় এইবিলাক কিছুমান ছবি যে পুৰণি মানুহে ভাবিছিল যে ধূমকেতুৱে পৃথিৱীখন ধ্বংস কৰে আৰু তাৰ বিপৰীতে আজিৰ মানুহে নিজে নিজৰ পৃথিৱীখন গ্ৰাস কেনেকৈ কৈছে নহয় দুখন একেধৰণে চৰি পাই গ'ল গোটেই দুখন চৰি যাব আজিৰ মানুহে এনেকৈ কৰিছে চাবলৈ গৈছে পৃথিৱীখন আগতে ধূমকেতু গ্ৰাস কৰে এতিয়া ইণ্ডিয়ান স্পেচ এণ্ড টেকনলজি এইবিলাক ছবি আছে এই পুৰণা পুৰণা ছবিবিলাক সংগ্ৰহ কৰি থোৱা যায় ভাৰতৰ প্ৰথম উপগ্ৰহটো 1963 চাইকেলেৰে কৰি আনিছিল বৃহৎ চিত্ৰ তাৰ পিছতো এপল নেকি এপল 1981 চনত গৰু গাড়ীত কৰি আনিছিল ইমান ডাঙৰ এটা ব্ৰিটিছে কামটো কৰিছিলে তাৰ পৰিয়ালে মানে যিবিলাক জেগাৰ পৰা উৎক্ষেপণ কৰিব পৰা হ'ব সেই জেগাত আওহতীয়া ঠাইত অৱস্থিত সাগৰৰ পাৰত অৱস্থিত তাত এই ধৰণৰ ব্যৱস্থা কৰিছে এইবিলাক কিছুমান ৰেয়াৰ পিকচাৰ এতিয়া কৰিলে ছবি নাই এতিয়া নাছিলে গতিকে এনেকুৱা ধৰণৰ ছবি সংগ্ৰহ কৰিলে আগত কৰিব এই কথাটোৱে অলপ আগতে কৈছোঁ এটা কাৰ্টুনৰ জৰিয়তে দিয়া হৈছে বিজ্ঞান জৰিয়তে থকা হৈছিলে পটাছৰ কথাটো অলপ আগতে মই কৈছিলোঁ যে নিউট্ৰন পটাছ আৰু বিজাণু বায়ু দুটা বেলেগ বেলেগ এটা কাৰ্টুন জৰিয়তে এতিয়া পানীৰ ক্ষেত্ৰত মই যে কৈছোঁ কিছুমান পটেছিয়াম ব্যৱহাৰ কৰিলে ভাল যুক্তি কিছুমান প্ৰবন্ধৰ আৰম্ভণি বা শেষত বা মাজত যুক্তিভাৱে পানীৰ কাৰণে জনসাধাৰণৰ কাৰণে লিখাৰ বাবে বেলেগ বেলেগ উপায় আছে এটা কাৰ্বন কবে এইটো এটা বেলেগ ধৰণৰ উপায় এনেকুৱা কিতাপ কিছুমান আছে সাধাৰণ আশ্ৰম সহায়ত ছবি আঁকি পেলাই কিছুমান বিষয় কিছুমান বন্ধ কৰে আজিকালি চলিছে এনেকৈ গ্ৰাফিক উপন্যাস আছে নভেল আছে গ্ৰাফিক নভেল কিছুমান ৰেখাচিত্ৰৰ সহায়ত এনভাইৰনমেণ্টৰ ওপৰত লিখিছে ছায়েন্স থ্ৰু কাৰ্টুনছ এণ্ড কমিক্স এই ধৰণৰ কিছুমান যদি ছবি অঁকা মানুহ থাকে আমি যদি লগাব পাৰোঁ ভাল আৰ্টিষ্টৰ যদি লগাব পাৰোঁ নিজৰ কিছুমান টপিক দি পেলাই আমি এই কমিক্সৰ জৰিয়তে আমি প্ৰকাশ কৰিব পাৰোঁ গ্ৰাফিক পপুলাৰ চায়েন্স বুকছ আমাৰ না অসমীয়া ভাষাত নাই ভাৰতীয় ভাষাত গ্ৰাফিক পপুলাৰ চায়েন্স বুকছ ধৰক ৰিলেটিভিটিৰ ওপৰত ফ্ৰেক্টেলৰ ওপৰত আছে ফ্ৰেক্টেল সুন্দৰ সুন্দৰ কিতাপ মোৰ তাত কিতাপখন আছে কিন্তু য'ত পালে কিনি আনো যে ছবিৰ মাধ্যমেৰে এটা ডাঙৰ ডাঙৰ কথা প্ৰকাশ কৰা হৈছে যিবিলাক হয়তো এছাম পঢ়ুৱৈৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে কামত আহিব এটা দীঘল প্ৰবন্ধ এটা পঢ়াতে অনেক যোগ আছে প্ৰবন্ধ পঢ়াতে সকলোৱে মই আহিছোঁ আমাৰ যিটো উৎসৱ ভিতৰত কথা মই কৈছোঁ আমাৰ আগতে অসমীয়া বিজ্ঞান পৰিকল্পনা আছিলে 800 আছে আৰু দুখন আমাৰ ব্যঞ্জন আছিলে গতিকে এইখন সংযুক্ত হৈছে আশা কৰিছোঁ এইখন আপোনালোকক সহায় কৰিব আৰু এইখন মই কিন্তু সম্পূৰ্ণ বুলি নকওঁ বহুত শব্দ যোগ কৰিবলগীয়া আছে বহুত ব্যাখ্যা দিয়া হৈছে কিন্তু যদি আৰু যদি শব্দ দিয়া যায় তেতিয়া কিছুমান ব্যাখ্যা দিব এইখনে আপোনালোকক কামত আহিব বুলি মই আশা কৰিছোঁ গতিকে এই তিনিখন বিশ্বকোষ আমাৰ অসম সাহিত্য সভাই প্ৰকাশ কৰিছিলে 2002 চনত 3 চনত দীনেশ চন্দ্ৰ গোস্বামী তাৰ মুখ্য সম্পাদক আৰু সোমেশ্বৰ শৰ্মা আৰু মই সহযোগী সম্পাদক আছিলোঁ অতি কম সময়ৰ ভিতৰতে 1.5 বছৰৰ ভিতৰতে এইখন ইয়াৰ সৰভাগ দ্বিতীয় মোৰ দিলে আৰু ছবি চিকিৎসা বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ ছবিৰ বাহিৰে আটাইখিনি ছবি মানে মনত ৰাখিব চব স্কেন কৰি দিব পাৰে
বিভিন্ন শ্ৰমিকৰ কাম আছিলে এই তিনিখন মুম্বাইত আছে মেন বৰগাই ছাৰে যেতিয়া সভাপতি আছিলে অসম বিদেশ মন্ত্ৰী অতি মহান কাম এটা কৰিলে কিন্তু ইয়াৰ স্বীকৃতি কিন্তু নাপালে মানে এতিয়া আচলতে প্ৰতিযোগিতামূলক হয় ইয়াৰ পিছৰজনে এই ধাৰাটো মানে অব্যাহত নাই কৰে কৰিছে সুবিধাজনক হোৱা আৰু এইখন পৰিৱেশ বিজ্ঞান অভিযান মই হেৰি কৰিছোঁ এইখন পৰিৱেশ বিজ্ঞান অভিযানখন মই লিখাকৈ এইখন প্ৰথম অভিযান পৰিৱেশ বিজ্ঞানৰ ওপৰত এছটেকে পাব্লিছ কৰিলে কিন্তু এছটেকে পাব্লিছ কৰা কিতাপবিলাক মানে বাহিৰত পোৱা নাযায় এখন পোৱা নাযায় গতিকে পাবলৈ নাই এখন তাত আৰু মই যেতিয়া এইখন লিখিছিলোঁ পৰিভাষা কোডখন যেতিয়া সম্পূৰ্ণ কৰিছোঁ ভূগোলৰ এখন লিখিলোঁ নৰ্থ বৰ আৰু প্ৰেজেণ্টাৰ চিনি পাই নেকি জিঅ'গ্ৰাফী গোলাঘাটত পঢ়িলোঁ এইখন একমাত্ৰ মানে ভূগোলৰ আৰু চিকিৎসা বিজ্ঞানৰ অভিধান এইখন দুখন বিজ্ঞান অভিধান আছে আৰু এই বিজ্ঞান লেখকৰ হাত পুঠি আপোনালোকে যিখন পাইছে এইখন হ'ল আগৰ সংস্কৰণৰ আৰু বিজ্ঞান লেখাৰ ছায়েন্স ছ'চাইটি এখন পাইছে গতিকে এইটো ছেশ্যন শেষ হৈছে পিছত যাম তৃতীয় কাৰিকৰী সত্ৰ আছে তৃতীয় কাৰিকৰী সত্ৰত আছে আপোনাৰ বিজ্ঞান লেখাৰ বিভিন্ন মাধ্যম এই কাৰিকৰী সত্ৰৰ আৰম্ভ কৰাৰ পিছত আমি কিছুমান ঘৰত কৰিবৰ বাবে বিষয়টো সেই বিষয়টোতে সন্তুষ্ট কৰা এখন এখন কাগজ আপোনালোকক দিম একেবাৰে এখন মানে কাগজ দিম আপোনালোকক পিছত ডিছকাছ কৰিম চাম টপিকছ অন ৰিচেণ্ট ডেভেলপমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজি এখন এখন আপোনালোকে লৈ থওক আলোচনা পিছত কৰিম বিষয় আছিলে অসমীয়া বিজ্ঞান সাহিত্য ৰচনাৰ বিভিন্ন মাধ্যমৰ ক্ষেত্ৰত আমি কৈছোঁ প্ৰবন্ধ সাহিত্য কবিতা জীৱনী সাহিত্য তাৰপিছতে আপোনাৰ নাটক গীতক ইত্যাদি বহুত ভাষা থাকিব পাৰে মই জীৱনীৰ ক্ষেত্ৰত অলপ কথা ক'ব গৈছোঁ আমাৰ প্ৰবন্ধৰ বিষয়ে প্ৰায় আমি আলোচনা কৰিছোঁ বিভিন্ন লেখা বা কমতে আমি কৈছোঁ যে জীৱনীৰ কথা অলপ আগতে আমাৰ আগৰ ওচৰত তোমাৰ ডক্টৰ ধীৰেশ আঁচনি কৈছে জীৱনীসমূহ আমি বিশেষকৈ জীৱনী সংগ্ৰহ হিচাপে আমি প্ৰকাশ কৰোঁ বা গায়কীয়া জীৱনী হিচাপে আমি লিখোঁ আৰু জীৱনী
এনেকৈ আমাৰ পঢ়ুৱৈৰ প্ৰকাৰ অনুযায়ী শিশুৰ কাৰণে জীৱনী লিখিব পৰা যায় বা জ্যেষ্ঠ পঢ়ুৱৈৰ কাৰণে লিখিব পৰা যায়। কিন্তু কথাবিলাক আমি লিখিব লাগিব, আমি বিবেচনা কৰিব লাগিব। তাৰ কাৰণে আমি লিখিছোঁ। শিশুৰ কাৰণে জীৱনী লিখাটো কিছু কঠিন হয়। বিজ্ঞানৰ কথাবিলাক টান কথাবিলাক সহজ কৰিবলৈ লাগে, গতিকে সহজ অংশবিলাক আমি দিবলগীয়া হয়। আৰু যিয়েই জীৱনী নহওক, যাৰ বাবেই নহওক, যিবিলাক আমি আৰম্ভণিতে এটা ভাল তেওঁলোকৰ জীৱনৰ এটা কাহিনী যিবিলাক আৰম্ভ কৰিব লাগে। আমি যিবিলাক জীৱনী লিখিছোঁ সেইবিলাকত তেওঁলোকৰ জীৱনৰ এটা ভাল কাহিনী দিয়া যায়। আৰু কাহিনীবিলাক মই প্ৰান্তিকৰ লিখোঁতে মই এইটো কথা ক'বলৈ পাহৰিছোঁ যে প্ৰান্তিকৰ মই লেখাটো 3টা ভাগ আছে। প্ৰথমটোত মই সদায় 4 পৃষ্ঠা ব্যৱহাৰ কৰোঁ, ছবি তবি মিলাই পেলাই। প্ৰথমটোত মই বিজ্ঞানৰ এটা মূল প্ৰবন্ধ লিখোঁ, পিছৰ ফালে 4টা বা 3টা বা কেতিয়াবা কম হয় বিজ্ঞান প্ৰযুক্তিৰ আধুনিক খবৰ, আৰু শেষৰ ফালে মহান বিজ্ঞানীৰ বিচিত্ৰ কাহিনী। আৰু বহুতো পঢ়ুৱৈ মোক জনায় প্ৰথমতে প্ৰান্তিকখনত তেওঁলোকে পিছৰ ফালে আমাৰ ভৱেন শইকীয়া ছাৰৰ মানে ডায়েৰীখন পঢ়ে। ডায়েৰী পঢ়াৰ পিছত বিজ্ঞানৰ বিচিত্ৰ কাহিনী। আৰু মোক ক'লে যে ইমানবিলাক কাহিনী আপুনি ক'ত পায়? পুথিখন তাতে আমি বেলেগ বেলেগ লিখি আছোঁ। অসমৰ বিজ্ঞানীও আছে, ভাৰতৰ বিজ্ঞানীও আছে, বেলেগৰ ঠাইতো আছেই। কিন্তু মই যেতিয়া ওচৰটো কথা নকওঁ, আপোনালোকৰ পোৱা যায়। আৰু তাৰ কাৰণে কেতিয়াবা ডাঙৰ কিতাপ পঢ়িবলগীয়া হয়। এই কাহিনীবিলাকে একোটা বিজ্ঞানীজনৰ জীৱনৰ একোটা কাহিনীয়ে জীৱনীটো পঢ়াত বা আয়ত্ব কৰাত বা বুজাত সহায় কৰে। আৰু জীৱনীবিলাকৰ কথাখিনি লিখাৰ পিছত আৰু এটা কথা যে আপোনালোকে মন কৰিব, এটা প্ৰবন্ধ লিখোঁতেও বা জীৱনী মানুহৰ ছাত্ৰীজনৰ নাম লিখোঁতে বিশেষ কথা মন কৰিব, সদায় বেলেগৰ ভিতৰত জন্ম আৰু মৃত্যুৰ সংখ্যা দিয়ে। কোনো নিদিয়ে, সৰভাগে নিদিয়ে, ইমান কষ্ট নকৰোঁ। মই দেখিছোঁ ভাল লিখককো দেখিছোঁ জন্ম মৃত্যুৰ সংখ্যা নিদিয়ে। অৰ্থাৎ মই বহুত কষ্ট কৰি পেলাই জন্ম মৃত্যুৰ সংখ্যা দিওঁ। বিজ্ঞানী চৰ্চ বিশ্বকোষ বা এনচাইক্লোপিডিয়া চাওঁ, জন্ম মৃত্যুৰ সংখ্যা দিলে তেওঁ কোন সময়ৰ ব্যক্তি আছিলে, এই সময়ৰ সামাজিক পৰিৱেশ কি আছে, বা সমসাময়িক বিজ্ঞানী কোন আছে, এই কথাটো জনে। আৰু নোবেল বঁটা তেওঁ পাইছিলে বুলি যেতিয়া কোৱা যায়, তেওঁ ৰসায়নৰ নোবেল বঁটা পাইছিল। কেতিয়াবা গুৰু পদাৰ্থ বিজ্ঞানৰ ব্যক্তিয়ে কেতিয়াবা ৰসায়নটোক নোবেল বঁটা পায়, কেতিয়াবা পদাৰ্থ বিজ্ঞানৰ ব্যক্তিয়ে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা পায়। সেইটো কথা আছে, ৰসায়ন বিজ্ঞানৰ ব্যক্তিয়ে চিকিৎসা বিজ্ঞানৰ ওপৰত সহজ হয়, কিন্তু পদাৰ্থ বিজ্ঞানৰ ব্যক্তিজনে চিকিৎসা বিজ্ঞানৰ ৰসায়ন নোবেল পুৰস্কাৰ কেনেকৈ তাৰমানে তেখেতৰ যিটো আৱিষ্কাৰ, এই আৱিষ্কাৰটো ধৰক এক্স-ৰে ডেভেলপমেণ্ট হ'ব পাৰে বা বেলেগ যিটো চিকিৎসাত ব্যৱহাৰ কৰা যন্ত্ৰৰ অভিনৱ আৱিষ্কাৰ হ'ব পাৰে। সেই ক্ষেত্ৰত সেইটো অৱদান থকাৰ কাৰণে পাৰে। গতিকে সেই ধৰণে চাব লাগে। আৰু বিজ্ঞানীজনৰ যিটো ব্যক্তিগত যিটো মত, অভিমত, সেইটো দিয়াটো ভাল। আদৰ্শ এতিয়া আমি চন্দ্ৰশেখৰ ভেংকটসকলৰ জীৱনী, তেখেতৰ উক্তি কিছুমান আমি দিওঁ। তেখেতে যেতিয়া নোবেল বঁটা গ্ৰহণ কৰি যায়, তেখেতে আক্ষেপ কৰিছে যে মই আজি দুখিত যে ভাৰতৰ স্বাধীন ভাৰতৰ এখন পতাকা নাই। সকলো নোবেল বঁটা বিজয়ী নোবেল বঁটা গ্ৰহণ কৰি যাওঁতে নিজৰ দেশৰ পতাকা এখন, কিন্তু চন্দ্ৰশেখৰ ভেংকটৰমণি যেতিয়া নোবেল বঁটা গ্ৰহণ কৰিছে, তাত সেই ব্ৰিটিছ পতাকা ভাৰতবৰ্ষ হয়তো তেওঁ ভাৰতৰ পতাকা নাই। আদৰ্শ তেখেতসকলে বহুত বিজ্ঞানীয়ে নিজস্ব মত প্ৰকাশ কৰে যে মই বিজ্ঞান চৰ্চা কৰিছোঁ হয়, কিন্তু মই ধৰ্মত বিশ্বাস কৰোঁ। কোনোবাই আকৌ বিজ্ঞানীয়ে এতিয়া ধৰ্মত বিশ্বাস নকৰোঁ বুলি কয়। কোনোবাই আকৌ বিজ্ঞানীয়ে কয় যে মই এটা ধৰ্ম সম্পৰ্কত এটা এগনষ্টিক এটা ধাৰণা এটা আছে, তাৰমানে ঈশ্বৰ আছেনে নাই বুলি তেওঁ নকয় যে ঈশ্বৰ সম্পৰ্কে মই নাজানো, বেলেগ বেলেগ মত। গতিকে বিজ্ঞানী জীৱন লিখিলে সেই মতবিলাক দিব লাগিব। আৰু বহুতো বিজ্ঞানী আছে যে বিজ্ঞান চৰ্চাৰ উপৰিও দেশৰ কাৰণে বহুত কাম কৰিছে, সমাজৰ কাৰণে বহুত কাম কৰিছে। আমাৰ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, তেখেতৰ
অসমীয়াৰ ওপৰত তেওঁ যি মন্তব্য বাতৰি দিছিল যে 1919 চনত যেতিয়া আচাৰ্য প্ৰফেশ্বৰ ৰায় অসমলৈ আহে, আমাৰ ছাত্ৰ সন্মিলনী তেওঁ আমন্ত্ৰণ জনাইছিলে মুখ্য অতিথি হিচাপে। তেজপুৰত তেওঁ এটা ভাষণ দিছিলে। সেই ভাষণত তেওঁ অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ ওপৰত খুব ভাল মন্তব্য দিছিল। প্ৰচাৰ মই প্ৰান্তিক দিছিলোঁ 2019 চনত দিছোঁ। সেই ভাষণটো যদি মানে শতবাৰ মই অসম সাহিত্য সভাত কৈছোঁ যে তেখেতে অসমীয়া ভাষাৰ ওপৰত অসমীয়া ভাষাটো বহুত ওপৰত তেওঁ কৈছে মোৰ নিজৰ বাংলা ভাষাতকৈ অসমীয়া ভাষা, কাৰণ অসমীয়া সাহিত্য যেতিয়া প্ৰথম কথাৰ সাহিত্যৰ সৃষ্টি হৈছিল, বাংলা ভাষাত যেতিয়া কবিতাৰ সৃষ্টি হৈছিল, তেতিয়া মানে ইংলেণ্ডত তেতিয়া কবিতাৰ মাধ্যম আছিল সাহিত্য। অসমত যেতিয়া কথা গীতাৰ দৰে এখন শাস্ত্ৰ বা পুথি ৰচনা হৈছিল। গতিকে এইজন ব্যক্তিয়ে ৰসায়নৰ চৰ্চা কৰি তেওঁ ফাদাৰ অফ ইণ্ডিয়ান কেমিষ্ট্ৰি বুলি কোৱা হয় আচাৰ্য প্ৰফেশ্বৰ ৰায়। তেখেতে ভাষাৰ ওপৰত তেখেতে সফল আছিলে আৰু তেখেতৰ বিষয়ে মোৰ জীৱনী আছে। গতিকে জীৱনীবিলাক লিখোঁতে সেই ধৰণৰ ক্ষেত্ৰত গুৰুত্ব দিব। মই লিখা জীৱনী সত্যত জীৱনী লিখাৰ উপৰিও মই 1984 চনত প্ৰকাশ পাইছিলে বিশ্ববিখ্যাত মহিলা বিজ্ঞানী। ইয়াত 11গৰাকী মহিলা বিজ্ঞানী যিবিলাক ইয়াত আছে আৰু মহিলা বিজ্ঞানী তেতিয়া এই জীৱনী এইখন ইয়াত প্ৰতিগৰাকী মহিলাৰ জীৱনী আৰম্ভণিতে তেওঁ কি আছিলে আমাৰ বেলেগ পিৰিয়ডটো আছেই, তেওঁলোকৰ কথা কোৱা হৈছে। আৰু ইয়াত আগ কথা লিখিছিলে তেতিয়াৰ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ মুৰব্বী আমাৰ গৌৰমণি চৌধুৰী লিখিছিলে। আৰু এইখনত যেতিয়া সংকলন হৈছিলে নিজে মই প্ৰকাশিত প্ৰকাশক নাহে ওলাই। প্ৰথমত আছিলে মেডাম কুৰীৰ জীৱনী, আইৰিন জুনিয়ৰ কুৰী, ডিজে মাইটনাৰ পদাৰ্থ বিজ্ঞানী, কাৰ্টি টেৰিজা কুৰী, মেৰিয়া জুপাৰ্ট মায়াৰ, ডৰথি কপুৰ হস্কিন যিগৰাকী অসমলৈ আহিছিলে 1979 চনত, ছফিয়া কোভালেস্কি, ৰজালিন য়েলো, ৰজালিন ফ্ৰেংকলিন, মাৰ্গাৰেট মিড। আৰু কিতাপখন লিখি পেলাই পিছৰফালে শব্দকোষ বুলি শব্দকোষ আপোনালোকে ক'ত গুৰুত্ব দিব লাগে কৈছোঁ, টান শব্দবিলাকৰ অসমীয়াত অৰ্থ দিয়ে। গতিকে কিবা যদি বিজ্ঞানৰ কিতাপ লিখা যায় বেছি জনপ্ৰিয় কৰিবৰ বাবে টান শব্দ থাকিলে পিছফালে ব্যাখ্যা দিব, কাৰণ সেই ব্যাখ্যা বিচাৰি পেলাই বেলেগত ইয়াত ধৰক ব্যাখ্যাবিলাক কৈ দিছোঁ। অণু মানে মলিকুল, তাৰ অৰ্থ RIA ৰেডিঅ' ইমিউনো এচিড, RNA ৰিবোনিউক্লিক এচিড, কাৰ্বন, ইউৰেনিয়াম, ইনচুলিন, ইলমেনাইট, ইলেক্ট্ৰন ভল্ট বছৰি, এক্স ৰশ্মি, এই অৰ্থবিলাক দিয়ে। কিতাপখন জনপ্ৰিয় কৰিবৰ বাবে পিছফালে ভিতৰৰ কঠিন টানবিলাকৰ চমুৰ পৰিচয় দিব। আকৌ এটা কথা, পিছফালে আকৌ কিছুমান পাত কিন্তু থ'ব আমাৰ কোৱা নাই, পাত খালী পাত থ'ব ৰাখিব কিতাপ যদি, কাৰণ খালী পাতবিলাকত কিবা যদি পঢ়ুৱৈ যদি কিবা টকা নোট থাকে, নোট লিখিব পাৰে, সংশোধন কৰিব পাৰে, ৰাইটাৰ জনাব পাৰে, সেই ধৰণৰ কিছুমান কৰিব পাৰে। এখন মোৰ বিৰল জীৱনী এখন অসমীয়া বিজ্ঞানী, ইয়াত 11গৰাকী অসমীয়া বিজ্ঞানী, এইখন কিন্তু আপোনালোকে লিখিব পাৰে। লিখাৰ বহুত মই সুযোগ কৰিছোঁ। অসমীয়া বিজ্ঞান মই এখন 1998 চনত প্ৰকাশ কৰা। অসমীয়া বিজ্ঞানখন খুব কষ্ট কৰি তেতিয়াৰ বিজ্ঞানীসকলক ডিচেম্বৰ 1999 গুৱাহাটীৰ গোহাইলৈ প্ৰকাশ কৰিছিলে। ইয়াত আছে 11গৰাকী অসমীয়া বিজ্ঞানী, লক্ষ্মীনাথ দাস, হৰিপ্ৰসাদ বৰুৱা, হৰিপ্ৰসাদ দাস তেখেতৰ কথা কৈছোঁ, ৰেলৰ বিপণটো এই আৱিষ্কাৰ কৰা, বীৰেন্দ্ৰ চন্দ্ৰ ভূঞা,
হৰিশচন্দ্ৰ গোস্বামী, ৰমণীকান্ত বৰুৱা, ভূপেন্দ্ৰ কুমাৰ বৰুৱা, পৱন চন্দ্ৰ মহন্ত, কৰণচন্দ্ৰ মহন্ত, পুতুল চন্দ্ৰ গোস্বামী আৰু যোগেন্দ্ৰনাথ বৰুৱা। 11জন পালে আপোনালোকে। আৰু এতিয়া যিসকল বিজ্ঞান নিষ্ঠা কৰে তেওঁলোকে কাগজ পত্ৰ পাইছে, গতিকে সেইসকলৰ নাম যোগ কৰি পেলাই 30-40জন বিজ্ঞানী এখন জীৱনী প্ৰকাশ কৰা এটা আপোনালোকে যোগ কৰি পেলাই তোমাক প্ৰকাশকে কিন্তু পাব্লিছ কৰি ল'ব। প্ৰকাশকে এই ধৰণৰ কিতাপ অসমীয়া জীৱনী বুলি ক'লে প্ৰকাশ কৰিব বহুত স্কোপ আছে। আৰু অন্যান্য ক্ষেত্ৰত আমি জীৱনী ভিত্তিক সাহিত্যৰ ক্ষেত্ৰত এই কাৰিকৰী কথা মই নকওঁ। জীৱনীৰ কাৰণে গৈ আছোঁ। প্ৰথমতে মই কৈছোঁ যে জীৱনী কিছুমান ভাগ কৰিব পাৰিছে। এই যে ধৰক ভাগটো আমাৰ দুজনমানৰ কথা কৰিব যাব। আমাৰ ৰজনীকান্ত বৰুৱা, আমাৰ কেমিষ্ট্ৰি ছাৰ আছিলে। ৰজনীকান্ত বৰুৱাক আমি পাইছিলোঁ। ৰজনীকান্ত বৰুৱা একে লেঠাৰীয়ে তেওঁ বিজ্ঞানীও আছিলে, ৰসায়ন বিজ্ঞানী, আৰু তেখেত বিজ্ঞান সাহিত্যিকো আছিলে। আমি পাইছিলোঁ। মই ইয়াত দেখিছোঁ যে সাহিত্যিক ৰজনীকান্ত বৰুৱা, তেখেতৰ জীৱনীটো আৰম্ভ কৰি ক'ত জন্ম ব্যক্তিগত, আৰু তেখেতৰ মই ইয়াত দিছোঁ প্ৰথমতে তেখেতৰ মৃত্যুৰ সময়ত মানে কি ধৰণৰ কথা মই দিছোঁ সেইটো কৈছোঁ। তেখেতৰ আমি কেমিষ্ট্ৰি পঢ়োঁতে ফাইনেল ইয়াৰ কাৰণে পাইছোঁ। তেখেতৰ ব্যক্তিত্বৰ কথাটো মই ইয়াত ক'ব খুজিছোঁ। এনেধৰণৰ ব্যক্তিত্ব, তেখেতে আমাক ৰসায়ন পঢ়াইছিলে, আৰু তেখেতে ছাত্ৰ ছাত্ৰীৰ ৰাসায়নিক জ্ঞান আহৰণৰ উপৰিও সময় যাতে অপব্যয় নহয়। তেখেতে এবাৰ আমাৰ ক্লাছটোত মাজে মাজে ক্লাছ কৰে, সময় নাথাকে। তেখেতে কৈছিলে যে আমি যেতিয়া আমাৰ যিটো শিক্ষক আহিবলগীয়া আছিলে নাহিলে, আমিতো হুলস্থুল কৰি আছোঁ। আৰু মই আপোনালোকে আমাৰো মই ফাৰ্ষ্ট বেঞ্চত পঢ়োঁ, লাষ্ট বেঞ্চ চাওঁ। যিসকলে হুলস্থুল কৰে তেওঁলোকৰ লগত থাকে, আৰু যিসকলে হুলস্থুল কৰে মোৰ লগতে তেখেতক ফাৰ্ষ্ট ক্লাছো পাইছোঁ। এখন ব্যক্তি আমি যেতিয়া হুলস্থুল কৰি আছোঁ তেতিয়া তেখেত আহিলে, আহি কৈছে যে কাৰ ক্লাছ আছে? আমি কৈছোঁ যে ছাৰ অমুক ছাৰৰ ক্লাছ আছে। তেখেত নাহিলে, নাই অহা ছাৰ। অঁ, তেখেতে তোমাক আজি যে নাহিব সেইটো কোৱা নাছিলে, নাই কোৱা ছাৰ। তোমাক হুলস্থুল কৰিবা, আমিতো হুলস্থুল কৰা নাই। পিছদিনাখন যেতিয়া তেখেতে ক্লাছ কৰিবলৈ আহিছে, তেখেততো আহি পেলাই চিধাই আহিছে, আহি পেলাই ধৰিছে তুমি যে তাৰমানে আমাৰ সন্মুখতে কৰা নিচিনা আছে, সোমোৱা নাই যে তুমি যে কালি যে ক্লাছ নকৰিলে এওঁলোককতো কিয় কোৱা নাছিলা, এওঁলোক সময়খিনি খৰচ হৈছে, এওঁলোকে সেই সময়ত লাইব্ৰেৰী কৰি পঢ়িব পাৰিলে, বিৰাট ককৰ্থনা কৰি। আমি কৈছোঁ তেখেতৰ কিমান, আৰু তেখেতৰ এজন শিষ্য আছিলে অৰুণ ভূষণ বৰুৱা। অৰুণ ভূষণ বৰুৱা ছাৰে এবাৰ খুব ভাল শিষ্য, তেখেতৰ আণ্ডাৰত পাইছে। অৰুণ ভূষণ বৰুৱা ছাৰে এবাৰ মানে যিহেতুকে প্ৰফেচৰৰ পইচা কম, দৰমহা কম, অল ইণ্ডিয়াত চাকৰি কৰিব। তেখেতক সুধিলে যোৱা বাৰু তোমাৰ যদি মন পিছত যোৱা বিশ্ববিদ্যালয়ত চাকৰি কৰিব। আৰু অৰুণ ভূষণ ছাৰে পিছতো তেখেতে ক'লে তুমি কৰাগৈ, কিন্তু তোমাৰ যিটো ব্যক্তিত্ব, তোমাৰ যিটো নিষ্ঠা, নথকা এদিন যাতে অভিনয়। অৰুণ ভূষণ ছাৰে দুমাহমান চাকৰি কৰি আহিলে গুচি আহে। ক'লে ছাৰ আপুনি যিটো কথা কৈছিলে মই সেইটো ৰাখিব নোৱাৰিলোঁ, তাত শিক্ষকৰ যিটো আদৰ্শ ৰাখিব বিভিন্ন ব্যক্তি। তেখেতক ভালকৈ বাঢ়িলেও তেখেতে যেতিয়া ঢুকাল, তেখেতৰ এখন প্ৰত্যেক মই আঁকি পেলাই আমাৰ যিখন স্মৃতি চাওঁ সভা তাত। আৰু তেখেতৰ কথা লিখোঁতে প্ৰথমতে লিখিছোঁ
তেখেত যেতিয়া বিদেশত আছিল, বিদেশৰ যিজন তেওঁৰ গাইড আছিলে, এই গাইডজনে কোৱা এটা উক্তি দিছিল, ডক্টৰ মাৰ্টনৰ পত্নীয়ে তেখেতৰ পত্নীয়ে যিটো বাণী পঠিয়াইছে শোকবাৰ্তা, সেই শোকবাৰ্তাটো ইয়াত দিয়া হৈছে। নকওঁ। তাৰপিছতে তেখেতৰ জন্ম আৰু বংশ পৰিচয় চিৰাচিৰি কথা, শিক্ষা জীৱন আৰু চাকৰি এটা ভাগ কৰি দিছোঁ। সেয়া দিয়াৰ পিছত তেখেতৰ বিদেশ যাত্ৰা আৰু গৱেষণা সেইটো দিলোঁ বিজ্ঞানী, আৰু তাৰপিছতে স্বদেশলৈ প্ৰত্যাৱৰ্তন আৰু নতুন সংস্থান, কি চাকৰি কৰিছে। তেখেতে প্ৰথমতে আহি পেলাই আছাম মেডিকেল কলেজত চাকৰি কৰিছিলে ডিব্ৰুগড়, তাৰপিছত গুৱাহাটীলৈ আহিলে ৰসায়ন বিজ্ঞান চাকৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগত। তাৰপিছত শিক্ষাবিদ ডক্টৰ বৰুৱা, তাৰপিছত দিলোঁ ডক্টৰ ৰোহিণীকান্ত বৰুৱাৰ সাহিত্য চৰ্চা, এজন বিজ্ঞানী আৰু গৱেষকৰ, আন্তৰ্জাতিক গৱেষক আছিল তেওঁ ভিটামিন এৰ ওপৰত কাম কৰিছিল। এইটো ডক্টৰ ৰোহিণীকান্ত বৰুৱাৰ সাহিত্য চৰ্চা, মানে তেখেতে বিজ্ঞানৰ সাধু বুলি এখন জনপ্ৰিয় বিজ্ঞানৰ কিতাপ লিখিছিলে 1932। গৱেষকো ভাবে লিখক, আৰু সেই কিতাপখনে তেতিয়াৰ দিনত অসম সাহিত্য সভাৰ বঁটা লাভ কৰিছিল। তেখেতে লিখিছে পৰিপুষ্টি বিজ্ঞান 1958 চনত, আৰু তেখেতে আবাহনৰ প্ৰবন্ধ লিখিছিলে, আবাহন কথা কৈছিল। আৰু তেওঁ নুট হামছনৰ হাংগাৰ নামৰ এখন উপন্যাসৰ অসমীয়া অনুবাদ কৰিছিল, পৰম ক্ষুধা নাম দিছিলে। এনেধৰণে তেখেতৰ চৰ্চা আছে। শেষত দিছোঁ ডক্টৰ বৰুৱাৰ ব্যক্তিত্বৰ জিলিমি। ব্যক্তিত্বৰ জিলিমি ক'লে তেওঁ মোটামুটি শান্ত সৌম্য মুখমণ্ডলৰ উজ্জ্বল কান্তিৰে, মই এনেকৈ দিছোঁ, শান্ত সৌম্য মুখমণ্ডলৰ উজ্জ্বল কান্তিৰে, ওখ আৰু হৃষ্টপুষ্ট চেহেৰাৰে ৰোহিণীকান্ত বৰুৱা আছিল এক বিৰল ব্যক্তিত্বৰ অধিকাৰী। তেওঁৰ মুখত সদায় সকলো সময়তে বিৰিঙি থকা হাঁহিটোৱে আৰ্ত আৰু হতাশাগ্ৰস্ত দলৰ মনতো আশাৰ সঞ্চাৰ কৰিছিল। তেওঁৰ বিশাল ব্যক্তিত্বই সকলোকে চুম্বকৰ দৰে আকৰ্ষণ কৰিছিল। হয়, তেওঁ মানে আৰু কথা ক'ব পাৰি, আমাৰ যেতিয়া ৰসায়ন সমাজৰ যেতিয়া মানে সভা হয়, আমাৰ গীতিমণি ডেকা, আমাৰ কেমিষ্ট্ৰীয়ে ডক্টৰ গীতিমণি ডেকা, আমাৰ ৰসায়ন শিক্ষাৰ লগত জড়িত, ৰসায়নৰ যিখিনি আমাৰ কাম কাজ হৈছিলে, তেখেতে কৈছে যে এতিয়া তেনেবোৰ কাম কাজ মানে ৰসায়ন বিভাগত নচলে। তেখেতে কাম কৰাৰ এটা ইচ্ছা এটা আছে, এই কৰিবৰ কাৰণে সুবিধা নাই। কিন্তু আমাৰ মাজত আহিছে, আমি ভাবিছোঁ যে তেখেতে এতিয়া এই লিখামেলা কৰিব পাৰিব, ৰসায়নৰ বহুত কৰি আছে। এই ব্যক্তিত্বৰ জিলিমনিতে তেখেতৰ আটাইখিনি কথা সোমাই আছে। এই মানে এই কথা লিখা আছে, তুমি যে কালি এওঁলোকৰ ক্লাছটো ল'ব নোৱাৰিলা, সেই কথা আগতে এওঁলোকক নজনা কিয়, ইয়াতে লিখা। তেনেহ'লে এওঁলোকে তুমি অহালৈ বাট নাচাই সময় নষ্ট নকৰি লাইব্ৰেৰীত পঢ়িব পাৰিলে, এই কথাটো ইয়াতে লিখা। গতিকে এখন জীৱনী লিখোঁতে এই কথাবিলাক অকণমান খুটি নাটি মাৰি লিখিলে ভাল। আৰু তেখেতে যিখন কিতাপ লিখিলে পৰিপুষ্টি বিজ্ঞান, এখন বিখ্যাত কিতাপ, এতিয়াও সেইখনৰ প্ৰকাশন নাই। আমাৰ এইটোৱে আক্ষেপ, তেখেতৰ সেই কিতাপবিলাক আচলতে প্ৰকাশ কৰিব লাগে। গতিকে বিজ্ঞানী এজনৰ জীৱনী লিখোঁতে প্ৰথমতে তেওঁৰ লগত জড়িত এটা বিশেষ কাহিনী বা কথা বা যুক্তি এটা কৰিব। তাৰপিছতে তেওঁৰ শিক্ষা জীৱন, তেওঁৰ শৈশৱৰ কথা দিব পাৰে। বহুত বিজ্ঞানীয়ে শৈশৱতে কিছুমান বেলেগ বেলেগ ধৰণৰ কাম কৰে, মোৰ প্ৰান্তিকৰ সেই সিদ্ধান্ত সেই কথাটো বুজি আছে। সৰু সৰু কথা কিছুমানে অচিল সংগ্ৰহ কৰি ভাল পায়, কিছুমানে স্বীকাৰ কৰি ভাল পায়। এতিয়া স্বীকাৰ কৰি পেলাই সংগ্ৰহ কৰি আনে, মাক বাপেকে খং কৰি কিয় মাৰি দিয়ে, আৰু সেইজনৰ পিছত গৈ পেলাই প্ৰকৃতিবিদ হৈ গ'ল। মানে বিচিত্ৰ কাহিনীবিলাক জীৱনীবিলাক দেখিবলৈ জিলিক। আৰু আমি কবিতাৰ কথাৰে, কবিতাৰ মাধ্যম আজিকালি কিন্তু মাধ্যম নহয়, কবিতা ব্যৱহাৰ কৰে।
আৰু সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত গ'ল। আচ্ছা, আমি চাওঁচোন বাৰু আমাৰ আগৰ যিবিলাক লেখা আছিলে তাত কি আছিল। আমাৰ আমাৰ ডাকৰ বচনখিনিতো আমাৰ কবিতাই আছিল। যেনেকৈ চন্দ্ৰমিলত ভাত খাই উঠি তিনিশি লিখা, তাৰ মনত ৰোগ তিনিটা, কিন্তু আপোনাৰ কথা জনপ্ৰিয় হ'ল। আমাৰ শংকৰদেৱৰ যি মন এটা হৰমোহন কীৰ্তন যে হৰমোহন কাব্য আছে, তাত এটা বিজ্ঞানিক প্ৰাকৃতিক এটা কথা আছে। তাত 45 ফুল ফুলা উদ্ভিদৰ কথা আছে, আপোনালোকে পাবই। ফিৰি সেউতী কমাল মালতী লৱংগ বাগি গুডাল কৰবীৰ বক কাঞ্চন চম্পক ফুল ভৰে ভাগেডাল শেৱালি নেৱালি পলাশ পাৰলি পাৰিজাত ফুটি যায় বকুল কন্দুলি আছে পুলি পুলি তাৰ। আচ্ছা, এই যে হৰমোহনৰ এই কবিতাটো য'ত 45 বিধ ফুলৰ কথা আছে, এনেকুৱা কিন্তু বৰ্ণনা কিন্তু গ্ৰন্থত মিলে। আৰু শুনামতে যে ভাগৱতত এইখিনি কথা বৰ্ণনা কৰিবৰ কাৰণে এটা মাত্ৰ শ্লোক আছে। শংকৰদেৱে সেইখিনি বেছিকৈ বঢ়াই সুন্দৰকৈ এটা কবিতা আছে। তাৰমানে সেই 45 বিধ ফুল অসমত এতিয়া আছিল। আমাৰ যিটো আমাৰ ডক্টৰ প্ৰবীণ শইকীয়াৰ যিখন আমাৰ চিত্ৰ আছে গণচিত্ৰ, তাত এই কিন্তু শংকৰদেৱৰ বৰ্ণনাত থকা 45 বিধ আছে। তেখেতে গ'লেই কিন্তু দেখুৱাই। এনেকৈ আমাৰ পিছতো আমাৰ বহুত কবিতা সংগ্ৰহ কৰিছোঁ, দিয়া আছে। আচ্ছা, আমাৰ এটা কবিতা দিয়াৰ আমাৰ প্ৰয়োগ কৰা বিজ্ঞানৰ প্ৰবন্ধত কবিতা দিয়াৰ প্ৰয়োগ কৰাৰ এটা সুবিধা আছে। আমি লিমাৰিক বা 5টা শাৰীৰ যিটো কবিতা আছে, লিমাৰিক বুলি কয়, সেইটো দিব পাৰে। মই এটা বিজ্ঞান যিহেতু মই এটা লিখিছিলোঁ, আইজাক নিউটনৰ কথা লিখিলে। আইজাক নিউটন পঢ়াত নাই মন, বাগিচাত বহি থাকে আমোদ জীৱন। সৰা দেখি আপেল এটা মনে কৰি গুণা কথা উলিয়ালে মহাপুত্ৰ মহাকৰ। এনেকৈ বুজাই লিখিছিলোঁ। আকৌ লিখিছিলোঁ বিজ্ঞানী নিকোলাছ কোপাৰ্নিকাছ গ্ৰহৰ গতি কৰি হিচাপ নিকাছ, পৃথিৱীক কেন্দ্ৰ কৰি ব্ৰহ্মাণ্ড নাথাকে ঘূৰি পলমীৰ বিশ্বতন্ত্ৰ কৰিলে নাই। এনেকৈ লিখিব পাৰে। কাৰণ কিন্তু এনেকৈ লিমাৰিক লিখোঁতে সদায় বস্তুটো হৃদয়ংগম কৰি ল'ব পাৰি, আয়ত্ব কৰি যাতে শুদ্ধ হয়। কিন্তু এটা কথা আছে, এই কথাবিলাক যে নিউটনে বাগিচাত বহি থাকোঁতে আপেল দেখাবলৈ তাৰপৰা তেওঁ এনেকৈ ঈশ্বৰৰ হেলনীয়া স্তম্ভত উঠি পেলাই গেলিলিয়ে দুটা বল পেলাই দিলে, এটা গধুৰ এটা সৰু, দুয়োটা সমান কৰিছে। এইবিলাক কিন্তু মানে এতিয়া ভুল বুলি প্ৰমাণ কৰিছে। এইবিলাক মানে সাধু কথা, কাহিনী, এইবিলাক আচলতে সঁচা নহয়। এইবিলাকৰ কথাও সুধিছে। আমাৰ দীনেশ গোস্বামীৰ যিখন ইয়াত আছে কিতাপখন নহয়, শতাধিক মহান বিজ্ঞান, শতাধিক মহান বিজ্ঞান এই যে গেলিলিৰ কথাটো আছে সাধু বুলি দিয়া। গতিকে যদিও মই ইয়াত লিখিলোঁ, আচলতে এইটো যেন মিছা। মানে কেতিয়াও নিউটনে কেতিয়াও মানে বাগিচাত কৰি থকা নাছিলে, আপেল কৰি কৰা নাছিলে। আমি এতিয়া এইটো মানে বুজাবলৈ ভাল হয়, কৃষক বিশেষকৈ কৃষকক বুজাবলৈ ভাল হয় যে নিউটনে পাৰিছে মতে কি হ'ল, কিন্তু এইবিলাক আচলতে সঁচা নহয় বুলি এইটো প্ৰমাণ কৰিছে। কিন্তু এই যে লিমাৰিকটো আপোনালোকে ল'ব পাৰে। এনেকুৱা ধৰণৰ আৰু কবিতা আমাৰ নেশ্যনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰা আমাৰ নীলপ্ৰভাত বৰদলৈ কবিতা এটা আছে, সুন্দৰকৈ অসমীয়া লিখিছে তেওঁ আছে। এই ধৰণৰ কবিতাও মানে লিখিব পাৰে, বিশেষকৈ কিশোৰৰ পৰা। আমাৰ নাটকৰ কথা, কথোপকথনৰ কথা মই ক'লোৱেই। কথোপকথনৰ ক্ষেত্ৰত আমাৰ এখন কিতাপ আছে অসম বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰা ফুলৰ ৰূপাৰ শৈলী। ফুলৰ ৰূপাৰ শৈলী মানে ফুল কেনেকৈ সলনি কৰে, এই কথা সুন্দৰকৈ আনন্দ দেৱগোস্বামীয়ে লিখিছে।
মই সম্পূৰ্ণ প্ৰচেছ কৰিলোঁ। বিজ্ঞান কাহিনী বা কল্পবিজ্ঞানৰ কথা কাইলৈ আমাৰ ডক্টৰ ভৱেশচন্দ্ৰ গোস্বামীয়ে ক'ব। আৰু কল্পবিজ্ঞানে মানে আমাৰ এটা কথা মই কৈ থওঁ, কল্পবিজ্ঞানে আমাৰ প্ৰকৃত বিজ্ঞান প্ৰতিষ্ঠা হোৱাত সহায় কৰে। এটা উদাহৰণ ফ্ৰেড হয়েল নামৰ জ্যোতিষ বিজ্ঞানীজনে 1950 দশকৰ আৰম্ভণিতে এখন গৱেষণা পত্ৰ তেওঁ প্ৰস্তুত কৰিলে যে বিশ্বব্ৰহ্মাণ্ডত বা মহাকাশৰ ক'ৰবাত ৰাসায়নিক যৌগ আছে। ৰাসায়নিক যৌগ থকাটো এতিয়াতো কমন হয়। তেওঁ যেতিয়া ক'লে যে এইটো সঁচা নহয় কথা, তেখেতে ক'ৰ পাৰি, তেখেতেতো মানে অলপ নাকচ কৰিলে। বেলেগ বিজ্ঞানে নহয় বুলি ক'লে কথা 1950 দশকৰ আৰম্ভ। তেতিয়া তেখেতে ভাবিলে যে কল্পবিজ্ঞান মানে দেখা যাব। তেওঁ ব্লেক ক্লাউড বুলি ক'লা ডাৱৰ বা কৃষ্ণ ডাৱৰ বুলি এখন তেওঁ কল্পবিজ্ঞান মানে এখন খুব চলিল। যিটো গৱেষণা তত্ত্বটোৰ পৰা কোনো বিশ্বাস নকৰিলে, নচলিল, কিন্তু সেইখন খুব চলিল। দেখিছে যে 1950 চনৰ দশকত 51-52 চনত কৈছিলে, তাতে কল্পবিজ্ঞান দেখিলে 1958 চনত প্ৰমাণ পালে যে বিশ্বব্ৰহ্মাণ্ডৰ ক'ৰবাত কি আছে ৰাসায়নিক যৌগ আছে, অৰ্গেনিক কম্পাউণ্ড। কিন্তু হয়তো পৰিণত হ'ল। এনেকৈ আৰ্থাৰ চি ক্লাৰ্কে 1945 চনত তেওঁ এখনত লিখিলে যে আমাৰ কৃত্ৰিম উপগ্ৰহ মানুহ যে 1945 চনত, আৰু 1957 চনত আমাৰ ছেপ্টেম্বৰটো আমাৰ গ'লেই স্পুটনিক 1 কল্পবিজ্ঞানটোৱে সত্যত পৰিণত। এতিয়া কল্পবিজ্ঞানৰ কথা মানে কাইলৈ ক'ব তেখেতে। মই কল্পবিজ্ঞান মানে লিখিছোঁ নাই, মই 5টামান লিখিলোঁ, ভালো হৈছে। দীনেশচন্দ্ৰ গোস্বামীহঁতে ক'লে যে আৰু কিন্তু মই নহ'লগৈ, মোৰ বেলেগ এটা টাইমত গুচি গ'ল। শিশুৰ বিজ্ঞান, যিটো আমি আকাশ পৰিৱেশ বিজ্ঞান কেন্দ্ৰত আমি কৰি থাকোঁ, শিশুবিলাকক খেলা ধূলাৰ মাধ্যমেৰে লৌকোচ মেটেল দি পেলাই বিজ্ঞান মনস্কতা কৰিব পাৰিছে। গতিকে এটা দিশলৈ গ'লে আনটো দিশ থাকে। এতিয়া ৰেডিঅ'ৰ নহয় সাইণ্টিফিক কমিউনিষ্টৰ কথা আমি কাইলৈ ক'ম। নাটক, ৰূপক আৰু পত্ৰ সাহিত্য। এই যে পত্ৰ সাহিত্যটো আচলতে বিজ্ঞান প্ৰচাৰৰ মাধ্যম হ'ব পাৰে। চিঠিৰ আকাৰত লিখা কিতাপ আছে। ভৱেন্দ্ৰনাথ শইকীয়াই কৈছিলে, তেখেতৰ উক্তিটো মই কৈছোঁ, বিজ্ঞান জ্যোতি লিখিছিলে, বিজ্ঞানৰ এটা বিষয়ক ৰচনাৰ আকাৰেৰে নিৰস কৰি তোলাতকৈ চিঠিৰ আকাৰত, গল্পৰ আকাৰত, কথোপকথনৰ আকাৰত সকলোৰে জনপ্ৰিয় কৰি তোলাটো আমাৰ বিখ্যাত ছায়েন্স ফিকশ্যনবোৰৰ হয়তো আৰু কৃতিত্ব এইখিনি। এয়া আছিল 1960 দশকত বিজ্ঞান জ্যোতিৰ সম্পাদক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তেওঁ মানে নাটক, ৰূপক আদিৰ ৰূপত মানে বিজ্ঞান জগতলৈ কৰিব। এই যে আমাৰ প্ৰথমখন এটা পদাৰ্থবিদ্যা সাৰ, মই যিটো উল্লেখ কৰিছিলোঁ, পদাৰ্থবিদ্যা সাৰ বা ঈশ্বৰে সজা বস্তুৰ অৰ্থাৎ শিক্ষক ছাত্ৰৰ কথোপকথন। পদাৰ্থবিদ্যা সাৰ বা ঈশ্বৰে সজা বস্তুৰ ওপৰত শিক্ষক ছাত্ৰৰ কথোপকথন। পদাৰ্থবিদ্যাৰ কথাখিনি শিক্ষক ছাত্ৰৰ ডায়ালগৰ মাজেদি প্ৰকাশ কৰিছে। এইখন অসমীয়া ভাষাৰ উল্লেখ কৰিছিলোঁ আগতে, প্ৰথম কথোপকথনৰ ওপৰত প্ৰকাশিত পুথি। তাৰপিছত বহুত আছে আমাৰ। প্ৰতাপচন্দ্ৰ মেধিয়ে মাইথা কথনৰ ওপৰত ৰচনা কৰিছে। পাৰিজাত নামৰ শিশু আলোচনী প্ৰকাশ পাইছে। এতিয়া সেইটো এটা মাধ্যম হ'ব পাৰে। এতিয়া নাটক আৰু ৰূপৰ, আমাৰ নাটক আছেনে? নাটক মাধ্যমটো কোনে ব্যৱহাৰ কৰিছে? আমি দেখোঁ যে নাটকৰ ব্যৱহাৰটো খুব কম সংখ্যক বা নায়েই মানে। মই জনাত আমাৰ শ্যামাপ্ৰসাদ শৰ্মা ছাৰ আমাৰ যি পদবীবিলাক পঢ়াইছিলে, তেখেতে বিজ্ঞান জ্যোতিৰ সম্পাদক হৈ থাকোঁতে কেইবাখনো বিজ্ঞানভিত্তিক নাটক তাত প্ৰকাশ কৰিছে। আৰু তেখেতে আজিৰ পৰা কেইবছৰমান আগলৈকে বিজ্ঞান নাটক লিখি নিজে পৰিচালনা কৰি পেলাই এটা তেখেতৰ সংগঠন আছে।
সেই সংগঠন জৰিয়তে নৰ্থ গুৱাহাটী বা অন্যান্য অঞ্চলত কিন্তু সেইটো প্ৰচাৰ বেছি নাই আমাৰ কাগজৰ পত্ৰ বা কোনেও লিখা নাই। এতিয়া নাটক মানে মই নিজে দেখিছে যে ভাৰতৰ ব্যক্তৰ গেলিলিও নাটকৰ মই ট্ৰেছ কৰিলোঁ। 2009 চনত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান বৰ্ষ চলিছিলে, সেই উপলক্ষে মই সেইখন প্ৰকাশ কৰিলোঁ, নিজে প্ৰকাশ কৰিছোঁ কি হৈছে। আৰু গেলিলিও নাটকখন মোৰ লগত নাই এটা ওচৰত, কষ্ট হৈছে কাৰণ গেলিলিও সেই ব্যক্তৰ নাটকখন অতি বিখ্যাত নহয়। কলিকতাত কেইবাবছৰে একেলগে চলিছে। মই যে ইয়াত কোনোবাই গ্ৰহণ কৰিব নেকি এইটো আশা কৰিছিলোঁ, নহ'লে কিন্তু উজনিৰ এটা নাট্যগোষ্ঠীয়ে সেইখন চোতাল নাট হিচাপে প্ৰকাশ কৰিছে। চোতাল নাট ষ্টেজত নহয়, আৰু সেইখিনি মানে পেপাৰ পত্ৰটো দিছে, হাত কৰি দিছিলে। সেইখন তেওঁলোকে অকণমান সহজ কৰি লৈছে, কমাই দিছে, কাৰণ বহুত তাত কবিতাৰ নিচিনা কথা আছে। হৰিবংশ কবিতাতে আছে, আছে কবিতাৰ কথা আছে, সেইখিনি মই অসমীয়ালৈ ৰূপান্তৰ কৰোঁ যে কিছুমান কবিতাৰ তাত আছে যিখিনি মই ওজাপালিলে মানে ৰূপান্তৰ কৰিছোঁ, তাতে ওজাপালি হিচাপে যাতে নাটকখন কওঁতে গতিকে নাটক এখন যেতিয়া লিখা যায় তেনেকুৱা ধৰণৰ কথা কিছু বেছি হয়। তাৰপিছত আমাৰ ৰূপকবিলাক আমাৰ ৰেডিঅ' ৰূপক মোৰ নিজৰে বহুখন ৰূপৰ ৰূপক 80খনমান ৰূপক প্ৰচাৰ হৈছিল। আমাৰ ডক্টৰ দীনেশ গোস্বামী বহুখন ৰূপক প্ৰচাৰ হৈছিল। আৰু ৰূপকৰ ক্ষেত্ৰত নাটকতকৈ কিছু বেলেগ হয় ৰূপবিলাক। গতিকে আমাৰ ৰূপকৰ ক্ষেত্ৰত আমাৰ মুকুন্দ বৰদলৈয়ে অতি কম বয়সতে ৰূপকৰ চৰ্চা কৰিছিল, তেওঁলোকৰ বিজ্ঞান মনোযোগকৰণৰ প্ৰয়োগো কৰিছে। গতিকে তেওঁ এই ৰূপকৰ বিষয়ে কিছু তেওঁ অভিজ্ঞতাৰ বিষয়ে কেনেকৈ ৰূপকে লিখিছে আৰু কেনেকৈ প্ৰয়োগ কৰিছে। আৰু আমি জনাত তেখেতে বাহিৰতে কৰিছিলে, আৰু যে বাহিৰত উত্তৰ প্ৰদেশত তেওঁ এটা ৱৰ্কশ্বপত যাওঁতে নিজে ৰূপক তাতে লিখি হিন্দীত নাটক লিখি তাতে তেখেতে কৰিছে। জনপ্ৰিয়কৰণৰ কাম তাৰ পৰা আৰম্ভ হৈছে, তাৰপিছতে মানে অসমীয়া লিখিছে। প্ৰথমতে হিন্দী লিখিলে তাত নিজে এক্টিং কৰিছে, আপোনালোকে কৰাইছে। সেই অভিজ্ঞতা তেওঁ নিজে লিখি আছে আৰু তেখেতক এই বিষয়ে মই কৰিব। তাৰপিছত আমি আলোচনা কৰিম আমাৰ এই যিটো কাগজ দিয়া হৈছে আপোনালোকক, এই কাগজখনৰ ওপৰত শ্ৰদ্ধাৰ কেন্দ্ৰবৰা ছাৰ, উপস্থিত গণ্যমান্য ব্যক্তিসকল আৰু আমাৰ আজি অংশগ্ৰহণকাৰীসকল, আচলতে এই বিষয়টো ক'বলৈ ছাৰে মোক জোৰবস্তি কৰাৰ নিচিনাকৈ, কাৰণ মই শিকিবৰ কাৰণে আপোনালোকে যেনেকৈ শিকিবলৈ আহিছে আজি ইমান দূৰ বাতৰি পাই, ময়ো শিকিবৰ কাৰণেহে আহিছিলোঁ। কিন্তু যিহেতু ছাৰে ক'লে তুমি যিটো লিখি আছা বিজ্ঞানৰ প্ৰবন্ধ পাতিৰ পিছৰ কথা, কিন্তু যিটো ৰূপক লিখি লগে লগে হাতে কামে তুমি কৰি আছা, সেই বিষয়টো অন্ততঃ শিক্ষক শিক্ষয়িত্ৰী বা অধ্যাপিকা যিসকল আহিব তেখেতসকলৰ কামত আহিব। আৰু মই আচলতে তাগিদা বুলি এটা কথা আছে, আপোনাৰতো CMS বুলি ক'লে লক্ষ্ণৌৰ লগতে নৰ্থ ইণ্ডিয়ান যিটো উত্তৰ ভাৰত যেতিয়া সকলোৱে পঢ়িছিল CMS চিটি মন্টেশ্বৰী স্কুল সকলোৱে পঢ়িছিল। তেওঁলোকৰ সময়তো 150মান স্কুল আছে তেওঁলোকৰ আণ্ডাৰত, CMSৰ আণ্ডাৰত। আৰু লক্ষ্ণৌত তেওঁলোকে এমাহ ধৰি মোক মাতিছিলে, মই যেতিয়া বেষ্ট টিচাৰ পাইছোঁ নৰ্থ ইষ্টৰ পৰ্যায়ৰ মিত্ৰ চিলেকশ্যন কৰিছিলে, তেতিয়া মানে গোটেই এইটো মানে মালয়েছিয়াৰ পৰা ধৰি ছিংগাপুৰৰ পৰা জাপান এনেকৈ গোটেই এইটো হেৰি পৰা ইউনেস্কোৱে পাতিছিলে। সেই ৱৰ্কশ্বপটোত তাৰমানে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ প্ৰথম ৱৰ্কশ্বপ হৈছে ইণ্ডিয়াত, এনে বাহিৰত হৈছিলে, জাপানৰ ৰিচাৰ্চ পাৰ্চন আহিছিলে। তেতিয়া এই এমাহৰ এটা ৱৰ্কশ্বপ হঠাতে ক'লে যে এজনে কিবা এটা কৰিব লাগিব, লিখিব লাগিব, কৰিব লাগিব। এতিয়া আমাৰ গ্ৰুপিং যে ছিষ্টেমটো যিটো হয়, গ্ৰুপ কৰি দিয়া হ'ল। গ্ৰুপত আমাৰ এজন হেৰি বাংলাদেশৰ মহিলা এগৰাকী আছিলে, এনেকুৱাকৈ আছিলে আৰু নাটক এখন কৰিব লাগে। আৰু এটা স্বভাৱে বেয়া আছিলে, বেয়াটো হৈছিল সদায় নেতৃত্ব দিয়া অভ্যাস। পিছত কেতিয়া নাথাকিলে স্বভাৱ ক'ৰ পৰা কি খাই জন্ম হ'ল নাজানো আৰু।
মানে কেতিয়াও পিছত থাকিবলৈ নাই, পাৰিম বা নোৱাৰিম সদায় মই পাৰিম, আই কেন ডু। গতিকে সিহঁতে কোৱাৰ লগে লগে মই পাৰিম বুলি ক'লোঁ। কি পাৰিম এতিয়া? তাৰ কথাটো হৈছে এতিয়া নাটক তেনেকৈ লেখাও নাই, কৰাও নাই, প্ৰবন্ধ পাতি লিখোঁ। কি হ'ল, এই শিহুৰ যে যেতিয়া মানে এখন হত্যা কৰিছে, যে মই ইয়ালৈ গৈছিলোঁ, আমাৰ এইখন আজাৰা যে আছে যে আমাৰ কুলসী নৈ দেখি আহিছিলোঁ। তাৰপিছতে মানে নিউজ এটা পাইছোঁ যে কুলসী নৈ শিহু হত্যা কৰা হৈছে বুলি। তো সেই তাৰ ওপৰতে মানে ৰাতিটোৰ ভিতৰতে চিন্তা কৰি এখন নাটক লিখিলোঁ হিন্দী, অসমীয়াটো বাদ দিব বাৰু, হিন্দীত লিখা হ'ল। হিন্দীখন হিন্দীতে লিখিব লাগিব, ইংলিছত লিখিলে আকৌ কেৱল বাংলাদেশৰ বাইদেউগৰাকী ইংৰাজী নাজানে, গতিকে ইংৰাজী লিখিলে অলপ প্ৰব্লেম নাছিলে ইমান এটা। ধৰক আমাৰ অসমীয়া মানুহৰ মানে আমাৰ কাৰণে হিন্দীত লিখাটো বৰ দিগদাৰ, এই খাটাহু পিতাহু এইবিলাক বৰ দিগদাৰ হয়, মো এইবিলাক ক'বলৈ গ'লে যি নহওক, গতিকে হিন্দী লিখিবলগীয়া হ'ল। সেই নাটকখনে প্ৰথম হিন্দীত লিখি উপস্থাপন কৰা হৈছিলে, নিজেই মানে একদম পুৰা মাছমৰীয়া হৈ পাই গৈছে। এটা টিম মানে 8জনীয়া টিম এটা কৰা হৈছিলে। এগৰাকী বয়সত মানে কি কয় আমাৰ দীপাঞ্জলি বাইদেউৰ নিচিনা টিচাৰ এগৰাকী একদম মানে ক'ৰবাৰ পৰা ফ্ৰক কিনি আনিলে লক্ষ্ণৌ বজাৰৰ পৰা। তাত মানে হেৰি এটা আছে কি, এই চেৱা চিকনৰ কাপোৰবিলাক বহুত ভাল। চেৱা চিকনৰ নিজৰ ছোৱালীৰ কাৰণে কিনা ফ্ৰকটো কেনেকৈ মানে খুলি মেলি পিন্ধিলে সৰু ছোৱালীজনী হৈ পেলাই ওলাইছে, মানে চিকাৰী মানে জীয়েক আৰু পুৰা সাংঘাতিক আছে। মই ড্ৰামাখন আচলতে তেতিয়া ৰেকৰ্ডিং ব্যৱস্থা নাই, সৰু সৰু মোবাইল, এইটো কৰিছিলোঁ। তেতিয়া মই দেখিলোঁ সেই নাটকখনে আহি পেলাই শিহু আমাৰ প্ৰাণ বুলি চেঙা মাৰি কৰিলোঁ। আৰু এটা কথা দেখি পেলাই মানে ভাল লাগিলে, চাইটো কৈছে ল'ৰা ছোৱালীক দেখোন ডাইলগ মুখস্থ কৰাব নালাগে। মোৰ নাটকখন দেখোন সিহঁতৰ লগত কৰিলে আৰু ফিনিচিং হৈ গ'ল দেখোন। নিজে কিছুমান কথা কৈ দিবলৈ, গালিবিলাক নিজেই পৰা হ'ল, একশ্যনবিলাক নিজেই দিয়া হ'ল, কোনো ডাইৰেক্টৰৰ প্ৰয়োজন নাই। সেই নাটকখনে আপোনাৰ গহপুৰৰ লোহিত মুখৰ ভিতৰত যিখন নদীৰ কিনাৰ আছে, তাতে মানে কি হ'ল মানে নেচাৰ্ছ বন্যপ্ৰাণ চেণ্টাৰখন এনভাইৰনমেণ্ট এডুকেশ্যনে মাতি লৈ গ'ল। তাত কৰাৰ পৰা সেইখন কথা গম পাই পেলাই আকৌ এইখন কৰিমগঞ্জত কৰিবলগীয়া হ'ল। তেতিয়া যেতিয়া আহি গ'ল ল'ৰা ছোৱালীয়ে চাইডৰ একেখন নাটকে চাই কিয় কৰি দিলোঁ আমি, সেইটো সময়ত কি কৰা যাব? মেছেজ আহিলে যে বিৰুবালা বাইদেউ মাৰিবলৈ গৈছিলে ডাইনী বুলি, পাই গ'লো বস্তুটো। মই কথাটো কিয় কৈছোঁ, কাৰণ মই নাট্যকাৰ নহয়, নাটক লেখা মানুহ ছাৰে নিজেই ক'লে, কাৰণ ছাৰে মোক বেছিকৈ জানে, মই নিজকে যিমান জানো। ঠিক আছে, ল'ৰা ছোৱালীয়ে কাগিদাত ডাইনী কোন ছাৰ ন, ছাৰৰ হেডলাইনবিলাক সদায় ছাৰে দিয়ে, কাৰণ ছাৰে সাংঘাতিক হেডলাইন দিয়ে নহয়। যেনেকৈ দীনেশ চন্দ্ৰ গোস্বামী ছাৰে ক'লে যে ভাল হেডলাইন হ'ল, পাৰৰ পাখিত গাঁঠি দিলোঁ। মাজতে প্ৰান্তিকত আপোনালোকে পইচা নাজানো, এতিয়া চবতকৈ আমাৰ একেবাৰে চবেই লাজ কৰে, চবৰে মানে সদায় এটা প্ৰয়োজনীয় বস্তু হৈছে পদা, যিটো গেছ ওলোৱা মানে গেছ নিগত পদা বুলি ক'লে চবেই লাজ কৰে। কিন্তু ছাৰে ধুনীয়াকৈ নাম দিয়ে একদম পুৰা প্ৰান্তিকত পাৰ্টিকল অপান বায়ু। অপান বায়ুটো এটা এলেক্সা 1 ঘণ্টাও দিব পাৰি, কোনো নাহাহেও, তাক একো লাভো নকৰে। গতিকে এই যে নামবিলাকৰ পাৰ্থক্য আছে, কিন্তু সুন্দৰ সুন্দৰ নাম কিছুমান ছাৰৰ পৰা চিলেকশ্যন কৰি মানে নাটক ডাইনী কোন কৰিলোঁ। কোকৰাঝাৰত আপোনাৰ নেশ্যনেল চিলড্ৰেন চাইন্স ষ্টেট লেভেল 25 বছৰ তুমি গৈছিলা নেকি? নৱদীপ নাই যোৱা, 25 বছৰ আছিলে, ছাৰ আছিলে তাত। গোটেইখিনিয়ে মানুহে ভাল পাইছে। আৰু এজন ল'ৰা গহপুৰৰ নেহেৰু হাই ছেকেণ্ডেৰী ষ্টুডেণ্ট হীৰকজ্যোতি বৰা, তেওঁৰ এখন হাতো নাই। কি কৰিলোঁ মই, চৰিত্ৰটো মোৰ নাটকখন সলনি কৰি তেনেকুৱা চৰিত্ৰই বনাই দিলোঁ। গতিকে আৰু কি হৈছে এতিয়া আজিৰ তাৰিখত এই দুখন কিতাপ, মই কি কৈছোঁ আপোনালোকে এই দুখন কিতাপ, এই যে প্ৰকৃতি বিজ্ঞানৰ আমি আৰু আমাৰ নেমনিক্স, এই দুখন কোনো নামটো শুনিলে টান লাগে, কোনো এই দুখন মানে কিবা প্ৰবন্ধ পাতি নহয়। এই দুখন কিতাপত যদি 40খনমান আছে নেকি, ইয়াত ৰূপক আছে। আৰু এই ৰূপকখিনি এনেকুৱা সময়ত 20 মিনিট বা 25 মিনিটৰ সময়ত আপোনালোকে প্ৰত্যেকটো বাৰ্ষিক অধিৱেশন, প্ৰত্যেক কোনোবা বিশিষ্ট অতিথি আহিব, গুণোৎসৱ পাতিছে, এই 20-25 মিনিটৰ এখন এই মৰ্ণিং এছেম্বলি হওক বা কিবা এটা জিৰণি সময়তে এখন নাটকখন কৰাব পাৰে। আৰু ইয়াৰ ডাইলগখিনি ইমানেই সুন্দৰ, ছাত্ৰ ছাত্ৰীয়ে এনেই থ্ৰ' কৰিব পাৰে। কিয় ক'লোঁ, ধৰক এটা প্লাষ্টিকৰ যিটো প্ৰদূষণৰ এটা কথা আছে, নতুন এটা বস্তু ওলাইছে। হেৰিটো কি আছে, আহক ৰাইজ, প্লাষ্টিকৰ বটল দিয়ক আৰু কাপোৰ নিয়ক। হেৰিটো দেখি লৈছে হয়, প্লাষ্টিকৰ বটল দিলে যদি কাপোৰ দিয়ে তো ডাঙৰ কথা। তাৰ যিখিনি থিয়ৰিখিনি বা যিখিনি সূত্ৰখিনি ইয়াত ধুনীয়াকৈ লেখা আছে। যেনেকৈ এতিয়া ফৰ ইউ বুলি আপোনালোকে মাৰি চাব ৱেবছাইটত, ডাঙৰ এটা অনুষ্ঠান, সিহঁতে কিয় সাগৰৰ পৰা আপোনাৰ ডাষ্টবিনবিলাক গাৰ্বেজবিলাক কালেকশ্যন কৰে, সেইবিলাক গলাই পেলাই ফৰ ইউ বুলি ধুনীয়া ব্ৰেচলেট, আঙুঠি, ৰিং এনেকুৱাবিলাক দিয়ে। আৰু আজিকালি প্ৰায়ে মানে ভাল
দেশৰ কাণ্ট্ৰিৰ মানুহবিলাকে নিজৰ গাৰ্লফ্ৰেণ্ডক ফাৰ্ষ্ট লুক কৰিবলৈ পৰিও আঙুঠিটো কৰা ব্ৰেচলেটডাল দিয়ে চেইনডাল দিয়ে সেইকেইটা সেই গাৰ্বেজৰ পৰা বনোৱা সেই হয়তো তথ্য মই পোৱাৰ লগে লগে মই দেখিলোঁ সমুদ্ৰ তোমাৰ বাবে ফৰ ইউ সমুদ্ৰ তোমাৰ বাবে তেনেকৈ আৰু এতিয়া টান বিষয় কিছুমান আছে আমাৰ বৰুৱা ছাৰে যিখিনি বস্তু প্ৰান্তিকত লেখে এতিয়া প্ৰান্তিকত লেখা বস্তুখিনিতো মই কপি কৰি বেলেগক দিব নোৱাৰোঁ দিলোঁ একো নকয় বাৰু উৎস লিখিলোঁ কিন্তু দেখিলোঁ যে প্ৰবন্ধবিলাক দিলোঁ বাৰু কেইজন মানে পঢ়িব প্ৰান্তিকেহে পঢ়ে বিজ্ঞানৰ প্ৰবন্ধ প্ৰকাশ কৰানো আৰু কি আছে বাতৰি কাকতত বিজ্ঞানৰ প্ৰবন্ধ নোলাই লকডাউনৰ আগত ওলাইছিলে এতিয়াতো জিৰ' তাৰপিছত বিজ্ঞানৰ আলোচনী বুলি কোনখন আছে একো নাই ছায়েন্স ৰিপৰ্টাৰ আহিছিলে লকডাউনৰ পিছত বন্ধ আৰু তাত আমি লিখিলে প্ৰকাশ নকৰে কাৰণ ইমান ষ্টেণ্ডাৰ্ড আমি নিলিখোঁ কেতিয়াও তাৰপিছত বিজ্ঞান জ্যোতিখনত লিখিও লাভো নাই কোনো নপঢ়ে আমাৰ বিজ্ঞান সমিতিৰ মেম্বাৰেই নাপায় বিজ্ঞান জ্যোতি পঢ়িবলৈ গতিকে এনেই কষ্ট কৰি লাভ নাই তেতিয়া কি ভাবিলোঁ নহয় নাটকে কৰা যাব ল'ৰা ছোৱালীখিনিয়ে সুখত হ'ব গতিকে এই লেখোঁতে তাৰমানে কি এটা চাই আহিছে এই আমাৰ ঘৰৰ ভিতৰত যে প্ৰদূষণ অভ্যন্তৰীণ প্ৰদূষণৰ ওপৰত মানে ইনডোৰ পলিউশ্যনৰ ওপৰত যেতিয়া ছাৰে লিখিছিলে তেতিয়া নাছাই ৰিচাৰ্চ কৰা নাছিলে কিন্তু ছাৰহঁতে লেখাৰ প্ৰকাশ হোৱাৰ বহুত পিছত ন ছাৰ তাৰপিছতে নাছাই ৰিচাৰ্চ কৰি পেলাই পাইছে যে সেইটো তেওঁলোকে ৰিচাৰ্চ কিয় কৰিছে মানে আমাৰ সাধাৰণ মানুহৰ কাৰণে নহয় মহাকাশত যে স্পেচ ষ্টেচনত তাতো বহুত কৃত্ৰিম বস্তু ব্যৱহাৰ হয় তেওঁলোকৰ সেই এটা প্ৰয়োজন মানে বাতাবৰণটো মানে প্ৰদূষিত হয় সেই প্ৰদূষিত বাতাবৰণটো শুদ্ধ কৰিবৰ কাৰণে পৃথিৱীৰ পৰা কিছুমান গছ নিয়ে সেইটো অক্সিজেন থকা প্লেন ন চেম্বাৰ সেই পলিউশ্যনবিলাক কেনেকৈ পিউৰিফাই কৰিব পাৰি মেচিনৰ সলনি গছ লগাবলৈ সেই তেতিয়া তেওঁলোকে 25 বিধ নে 30 বিধ গছ দিলে আৰু তাৰে 11-20 গছৰ ওপৰত আমাৰ থিয়ডৰ বৰুৱা চাওঁতে অভ্যন্তৰীণ প্ৰদূষণে কেতিয়াবাই আৰ্টিকল লিখিছিলে প্ৰথমতে এল'ভেৰা ডাম কেন ৰাবাৰ প্লেন আৰু মকৰা গছ এইবিলাক আছিলে মই এতিয়া কি কৰিম সেইকাৰণে কি কৰিলোঁ মই বুদ্ধি কৰিলোঁ কাৰণ মোৰতো আৰু ডাঙৰ চাহঁতৰ নিচিনা জ্ঞানো নাই ভাষা সদায় ভুলে সদায় গালি খাওঁ যি নহওক এতিয়া আপোনাৰ ধ্ৰুৱজ্যোতি কলিতা ছাৰে ক'লে ওপৰত নহয় কিবা নহয় ইমানখিনি মই নাজানো কৈ দিলোঁ সেইকাৰণে শিকি আছোঁ এতিয়া অভ্যন্তৰীণ প্ৰদূষণৰ ওপৰত কথাখিনি কেনেকৈ ক'ম বৰুৱা ছাৰকে কল্পনা কৰি পেলাই লেখা বাইদেউকে কল্পনা কৰি পেলাই এখন নাটক সেই ৰূপক এখন লিখি দিলোঁ আৰু ৰূপকখন লিখি পেলাই কি হ'ল স্কুলত কৰাই দিলোঁ কৰাই দিয়াৰ লগে লগে প্ৰথম কথাটো হ'ল প্ৰবন্ধ ষ্টুডেণ্টে কেতিয়াও নপঢ়ে আৰু আপোনালোকেও হয়তো যদি এইখন কিতাপ সেইকাৰণে মই কিয় কৈছোঁ প্ৰবন্ধ নাটক হিচাপে দিলে হয়তো পঢ়িব এই ৰিপুঞ্জয় প্ৰবন্ধকে প্ৰথমতে উলিয়াই চাব নিজৰখন আছে নাই এই মেগাজিনবিলাকত প্ৰবীণ বৰা ছাৰে ধুনীয়াকৈ মেগাজিনখন উলিয়ালে মই কাৰো চোৱা নাই নহয় সূচীপত্ৰত উলিয়ালে কিমান পৃষ্ঠা চাই মোৰটোৱে চালোঁ তাকো চাই নিজেও নকওঁ কিমান পৃষ্ঠা খালে বা 3 পৃষ্ঠা 4 পৃষ্ঠা খালে দেই বা ঠিক আছে তাৰ ফটোখন মাৰিলোঁ হোৱাটছআপ বা ফেচবুকত দিলোঁ বাকী কোনে কি লিখিছিলে পঢ়াৰ কথা নাই ফাইলত ভৰাই থৈ দিলোঁ যে এইটো মোৰ সম্পত্তি এতিয়া সেইটোৱে হৈছে সময় তাকৰ পঢ়িবৰ কাৰণে গতিকে ছাত্ৰ ছাত্ৰীয়ে ক'ত পঢ়িব যদি শিক্ষকেই নপঢ়ে গতিকে এই যে নাটকখন আমি নাটক কৰোঁ প্ৰত্যেকখন ফাংচনত নাটক কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে আমাৰ হুলস্থুল লগায় তেনেকুৱা এজন মানুহ আমাৰ নৱজ্যোতি ওজাই বহি আছে তেওঁ মই প্ৰেছাৰ কৰিলোঁ যে NCSCত আপোনালোকৰ স্কুলৰ এই পেলনীয়া মাছৰ বাকলিৰে প্ৰস্তুত কৰা এটা প্ৰজেক্ট আমাৰ ষ্টেট লেভেললৈ গৈছিলে বোলে ছাৰ এটা কাম কৰক মাইম এটা লিখি দিয়ক তেওঁ যেনেকৈ মাইমখন লেখা নাছিলে প্ৰথম মাইমে লিখিলে আৰু মিউজিক দিছে শিলগুটিয়ে মিউজিক দিছে আৰু সেই বিষয়ত আমি ষ্টেট লেভেলত মাইম কৰালোঁ সৃষ্টি তেনেকেই হয় গতিকে আপোনালোকে এই যাওঁতে আপোনালোকে ইয়াত এই দুখন কিয় লৈ যাবলৈ কৈছোঁ তেতিয়া অন্ততঃ আপোনালোকৰ এটা ৰিলিফ পাব কাৰণ মই ছাৰহঁতৰ নিচিনা ক'ব নোৱাৰোঁ কেনেকৈ লিখিলোঁ কিয় লিখিলোঁ ভাষাৰ গাঁথনি কি হ'ল খালি এটাই মনত ৰাখিব কাৰ কাৰণে লিখিছে আৰু টান বস্তুটো সহজকৈ লেখাটো কিন্তু বৰ কঠিন তাৰমানে ধৰক এতিয়া আপুনি ফটককৈ টান ব্যাখ্যাটো দিব নোৱাৰে ৰিলেটিভিটি সূত্ৰটো যেনেকৈ আমাৰ ছাৰে যে ইমান ধুনীয়াকৈ ছোৱালীজনী ব্যাখ্যা দিবলৈ দিলে সেইটো জানিবৰ কাৰণে আমাৰ ৰিলেটিভিটি সূত্ৰটো সম্পূৰ্ণ জানিব লাগিব বা তেতিয়াই সহজ কৰিব পৰা যাব গতিকে ইয়াত তেনেকৈ এই গোটেইখিনি নাটক আপোনালোকৰ স্কুলত বা কলেজত এইখিনি কৰাব পাৰে আৰু এইখিনি কৰাই আছে বহুতে নি বহুতে কৰাই আছে এতিয়া এইটো এটা মোৰ ল'ৰাটো পঢ়াত বৰ কেঁচা সেইটো মই লিখিলোঁ ইয়াৰ ওপৰতে তাৰে জমিন পৰিছিল নাটকখনে হৈছিলে চিনেমাখন তাৰ ওপৰত আপোনাৰ নাটকখন কৰা হ'ল তাৰমানে সেই কণ্ডিশ্যনটো আমাৰ স্কুলৰ ল'ৰা ছোৱালীও থাকে 5টা বুলি যেনেকৈ সমান নহয় কিন্তু 5টা ল'ৰা ছোৱালীকে আমি কি হ'ল ফাৰ্ষ্ট ডিভিজন পোৱা বিচাৰোঁ আৰু যোনে ফাৰ্ষ্ট ডিভিজন পায় তাৰ ওচৰলৈ গামোচা পিন্ধিবলৈ দৌৰি যাওঁ মিঠাই খাওঁ কিন্তু ফেইল কৰা ল'ৰা ছোৱালী যে আপোনাৰ কাৰণে ফেইল কৰিলে তাৰ ওচৰলৈ নাযাওঁ সেইকাৰণে মানে মই কৈছোঁ ফাৰ্ষ্ট ডিভিজনৰ পৰা
ষ্টেণ্ড কৰা ল'ৰা ছোৱালীখিনি আপোনাৰ কাৰণে ফাৰ্ষ্ট ডিভিজন বা ষ্টেণ্ড কেতিয়াও পাব নোৱাৰে, কোনো দাবীদাৰ নহয়। কাৰণ তেওঁলোকৰ মেৰিটটো আছে কাৰণে তেওঁলোকে হয়। আপুনি যদি এজন শিক্ষক হিচাপে আপুনি দাবী কৰিব পাৰে, ক'ব পাৰিব 20টা ল'ৰা ছোৱালীয়ে মেট্ৰিক দিছে, 20টাই পাছ কৰিছে, তেতিয়া আপুনি মিঠাইৰ নাম চাব। যদি 20টা যদি এটাও ফেইল কৰিলে, তেতিয়া আপুনি ইমানেই ভালকৈ নপঢ়ালেনে এটা ফেইল কৰিলে, কি পঢ়ালে তেতিয়াহ'লে আপুনি? গতিকে সেই কথাটোৰ ওপৰত ইয়াত আজি আপোনাৰ হেৰি আছে যে মোৰ ল'ৰাটোৰ পঢ়াত বৰ কেঁচা। ভূত ধৰোঁ আহক, আমাৰ ছাৰে কৈছে ভূত ধৰা সঁচা ভূত ধৰিবলৈ কাহিনী এটা আছে, আমাৰ হালদিবাৰী হোৱা ঘটনা, ডাইনী ধৰিবলৈ গৈছিলে, হাঁহে মাহে এসাঁজ। এইটো কি জানে? টান বস্তু এটা। এই যে মাহ শস্য খাব লাগে, তেতিয়া আছিলে মাহ শস্য বৰ্ষ আছিল ছাৰ, আন্তঃৰাষ্ট্ৰীয় কিবা মানে মাহ শস্য বৰ্ষ। আমাৰ পল্লৱ শৰ্মা ছাৰহঁতৰ পৰা আমাৰ গোস্বামী ছাৰে ডাঙৰ প্ৰগ্ৰাম এটা পাতিছিলে আমাৰ আকাশৰ জৰিয়তে, ইণ্টাৰনেশ্যনেল মানে কিবা এটা আছিলে এইটো